নারী শক্তি জিন্দাবাদ, নারী শক্তি জিন্দাবাদ, নারী শক্তি জিন্দাবাদ, নারী শক্তি জিন্দাবাদ। জয় এখন সাংবাদিক বন্ধুসকল, আমি সকলো মহিলাকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমি একগোট হৈছোঁ কাৰণ আমাৰ এই মহিলা সমিতিটো আজি নতুন নহয়, বহুদিনৰ পৰা মহিলা সমিতিখন কৰি আছিলোঁ। তো আগতে আছিলে আমাৰ 4টা ৱাৰ্ড, এতিয়া আমাৰ 13টা ৱাৰ্ড হ'ল। সেইকাৰণে আমি মন কৰিছোঁ যে আমি আজি সকলোকে 13টা ৱাৰ্ডৰ মহিলাই মাতি আমি সাধাৰণ সভাখন আজি পাতিলোঁ। পাতাৰ পিছত আমি আগৰ যিটো কমিটি আছিল সেইটো কমিটি সিহঁতে আমাক বহাল ৰাখিছে। নতুন মহিলা কিছু মানে লোৱা হৈছে, বহুতে নাম দিছে নতুন মহিলাক। আর মেম্বারও আগত যিখিনি আছিল আৰু এইবাৰ আমাৰ মেম্বাৰ আৰু বহুত হ'ল। প্ৰায় 60-70 জন মেম্বাৰ আমাৰ আজি হৈ গ'ল। তো যাই হোক, আমি বহুত ৰাইজৰ সঁহাৰি পাইছোঁ। আৰু আমাৰ মহিলা সমিতিৰ যিবিলাক মহিলা আছে, আগৰ মহিলাবিলাকেও আমাক সন্মান দিয়ে। আমি যেটো কথা কওঁ সিহঁতে মানি লয় আমাৰ কথাখিনি, আৰু আমাৰ লগত সকলোৱে মিলিজুলি একলগতে আমি কাম কৰি আছোঁ। যাই হোক, আমি কিছুমান মহিলা আছে আমাৰ বৰ দুখীয়া, সিহঁতৰ কোনো মানে আৰ্থিক কিছু অসুবিধাৰ কাৰণে আমি আজি এটা নতুনকৈ এটা ফাণ্ড খুলিলোঁ। যিহেতু আমি চৰকাৰৰ পৰা কোনো ফাণ্ড আজিলৈকে পোৱা নাই, আৰু চৰকাৰে আমাৰ আগৰ পৰাই জানে আমাৰ গৌৰীপুৰত এটা ষ্ট্ৰং মহিলা সমিতি আছে, কিন্তু চৰকাৰে আজিলৈকেও আমাক চকু দিয়া নাই। তো আজিৰ এই জৰিয়তে আমি এটা বাৰ্তা দিব খোজোঁ, অসম চৰকাৰ আমাৰ হিমন্ত বিশ্ব শৰ্মা আমাৰ গৌৰীপুৰৰ মহিলা সমিতিক যাতে অলপ চকু দিয়ে, কিবা যদি এটা ফাণ্ড দিয়ে, আমি এই নিবনুৱা মহিলাখিনিক আমি অলপ মানে আগবাঢ়ি ল'ব যোৱাটো আমি পাৰিম বুলি আশা ৰাখিছোঁ। আৰু আমি যেই মহিলা, ইমান মহিলা আমাৰ লগত লাগি থাকে, আমি তেখেতক একো দিব পৰা নাই। তো যদি আমাৰ চৰকাৰে যদি আমাৰ এই মহিলাবিলাকক কিবা আৰ্থিক কিবা যদি সহযোগিতা যদি আগবঢ়ায়, তেনেহ'লে আমি এই দুখীয়া মহিলাসকলক লৈ আমি কিবা এটা কৰিব পাৰিম বুলি মই আশা ৰাখিছোঁ। ধন্যবাদ কৰিলোঁ আমি অসম চৰকাৰক, ধন্যবাদ আমাৰ হিমন্ত বিশ্ব শৰ্মা। সকলোৱে মামা বুলি কয়, আমাৰ মহিলাবিলাকেও কৈ আছে মামা বুলি কওক, মামা বুলি কওক, ময়ো ক'লোঁ মামা বুলি। আমি ইয়াত একগোট হৈছোঁ গৌৰীপুৰ 9 নম্বৰ ৱাৰ্ডৰ এই অফিচত। আজি আমাৰ গৌৰীপুৰ নগৰ আঞ্চলিক মহিলা সমিতিৰ এখন সভা অনুষ্ঠিত হয়। আজি 5 বছৰ আগৰ পৰাই আমি গৌৰীপুৰ নগৰ আঞ্চলিক মহিলা সমিতিখন চলাই আছিলোঁ। যিহেতুকে আগত আমাৰ 4টা ৱাৰ্ড আছিল, এতিয়া আমাৰ গৌৰীপুৰত 13টা ৱাৰ্ড আছে। এই 13টা ৱাৰ্ডক আমি একেলগ কৰি আজি এই গৌৰীপুৰ নগৰ আঞ্চলিক মহিলা সমিতিখন আমি আকৌ মানে বহলাই আজিৰ সভাত আমি প্ৰস্তাৱটো গ্ৰহণ কৰিলোঁ। পদবীবিলাক মই সভানেত্ৰী আগৰ পৰাই আছিলোঁ, আৰু এইবাৰ মোক মনোনীত কৰিছে। আৰু সম্পাদিকা হৈছে আমাৰ অৰ্চনা বিশ্বাস, আগৰ পৰাই আছিল, আৰু এইবাৰো নতুন কৰি মানে তেখেতকে নিৰ্বাচন কৰিছে। আমাৰ গৌৰীপুৰতো সৰু টাউন এখন হয়, যিহেতুকে আমাৰ বহুত সমস্যা আছে। এইবিলাকৰ আমি সৰু সুৰাভাৱে যিবিলাক আমি সমস্যাৰ সমাধান কৰিব পাৰোঁ, এইবিলাক আমি কৰি দিওঁ। আৰু ৰাইজৰ মানে বহুত সঁহাৰিও পাওঁ, আৰু আমাক মানুহে বিচাৰেও, ৰাইজেও বিচাৰে। কিন্তু আমাৰ আচলতে আমাৰ নিজাববীয়াকৈ কোনো অফিচ নাই, আৰু আমাৰ নিজাববীয়াকৈ মহিলা সমিতিৰ কোনো ফাণ্ড নাই। আমি বহুতবাৰো মানে চৰকাৰক আৰু জিলা প্ৰশাসনক আমি বহুত অনুৰোধ কৰিছিলোঁ যে আমাক নিজাববীয়াকৈ এখন ঠাই দিব লাগে, যাতে আমি এটা অফিচ এটা গঠন কৰিব পাৰোঁ তাতে, আৰু অলপ ফাণ্ডৰ ব্যৱস্থা যাতে কৰা যায়। কিন্তু আজিলৈকে আমি এই সুবিধাখিনি আমি পোৱা নাই। তথাপিও আমি এই আমাৰ যিটো গৌৰীপুৰ মহিলা সমিতি, আঞ্চলিক নগৰ মহিলা সমিতি যিটো, সেইটো আমি ৰাইজৰ হৈ কাম কৰি আছোঁ। অসুবিধাৰ ভিতৰত আমাৰ ইয়াত বিশেষকৈ মানে চিকিৎসা সেৱাৰ অভাৱ আছে, গাইনলজিষ্টৰ অভাৱ, ডক্টৰ নাই সেনেকুৱা। আৰু বেছিকৈ 498ৰ কেছবিলাক হৈ আছে, থানাত বা কোৰ্টত সেইবিলাক চলি থাকে। তথাপিও যেতিয়া ন্যায় নাপায়, তেতিয়া আমাৰ মহিলা সমিতিৰ ওচৰত আহে। আমি পাৰ্য পৰিমাণে যিখিনি পাৰোঁ আমি সহায় কৰি দিম। সকলোকে মই এইটোৱে আহ্বান কৰিম, আমাৰ যিবিলাক গৌৰীপুৰ নগৰৰ যিবিলাক
আই মাতৃসকল আছে, তেওঁলোকৰ যদি ইচ্ছা থাকে তেওঁলোকে আহি পেলাই আমাৰ এই মহিলা সমিতিত যোগ দিব পাৰে। আৰু যোগ দিয়াৰ পাছত আমি তেওঁলোকৰ যিখিনি সমস্যা থাকে, সমাধান থাকে, নিজৰ আত্মীয় স্বজনৰ বা ওচৰ চুবুৰীয়া যদি কাৰোবাৰ কিবা থাকে আমি সেইখিনি যদি আমাক অৱগত কৰে আমি আপ্ৰাণ চেষ্টা কৰিম সেইখিনি আমি ভাল কৰি দিয়াৰ কাৰণে। থেংক ইউ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।